নিশ্চিতভাৱে তৃষ্ণা গোটেই কথাখিনি আপুনি ইতিমধ্যে উল্লেখ কৰিছে। কালিৰ দিনটোত ৰাজনাথ সিঙৰ নেতৃত্বত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছিল আৰু তাতেই কোৱা হৈছিল যে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে যিসকল লোকে অত্যাৱশ্যকীয় যিসমূহ এক প্ৰকাৰে তেল, সেই তেল যাতে কোনেও যাতে অত্যাধিকভাৱে যাতে কোনেও নলয় তেনেধৰণৰ তেওঁ এটা পৰামৰ্শ দিছিল। আৰু যি মধ্যপ্ৰাচ্যৰ যুদ্ধ, সেই মধ্যপ্ৰাচ্যৰ কিন্তু যুদ্ধৰ পাছতেই কিন্তু দেশৰ বিভিন্ন প্ৰান্তত কেনেধৰণৰ বিভীষিকাময় পৰিৱেশ হৈছে সকলো জ্ঞাত। ক'ৰবাত যদি পেট্ৰল ডিজেল নাইকিয়া হৈছে, ক'ৰবাত আকৌ চিলিণ্ডাৰ নাইকিয়া হৈছে। আৰু তাৰ মাজতেই গুৱাহাটীত কালিৰ দিনটোৰ পৰা যদি আপুনি চাই তেনেহ'লে যিসমূহ পেট্ৰল পাম্প, সেই পেট্ৰল পাম্পসমূহত কিন্তু সাধাৰণ ৰাইজৰ ভিৰ। আৰু এই মুহূৰ্তত মই যিটো পেট্ৰল পাম্পত আছোঁ সেইটো হৈছে জু ৰোডত, আৰু জু ৰোডৰ যিটো এনাইল পেট্ৰল ডিপু, এই পেট্ৰল ডিপুটো এক প্ৰকাৰ এতিয়া বন্ধ কৰি দিয়া হৈছে তেল নথকাৰ বাবেই। কালি নিশাৰ পৰাই তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে পেট্ৰল ডিপু বন্ধ। আৰু কালিৰ দিনটোত যদি মই কওঁ তেনেহ'লে নিশা প্ৰায় 8:30 মানত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা এটা কথা কোৱা হৈছিল যে গুৱাহাটী মহানগৰীত কোনো ধৰণৰ ইন্ধনৰ নাটনি নহয়, কিন্তু তাৰ সমান্তৰালকৈ কিন্তু গুৱাহাটী মহানগৰীৰ এই যিটো স্থানত আছোঁ জু ৰোডত পেট্ৰল ডিজেল বন্ধ হোৱাৰ লগে লগে সাধাৰণ যিসকল লোক, সেই সাধাৰণ লোকসকলৰ কিন্তু বিশেষকৈ যথেষ্ট ক্ষতি হ'ব। যিসকলে জমেট' চালক বা যিসকলে ৰেপিড' চালক তেওঁলোকৰো যথেষ্ট অসুবিধা হ'ব। সমান্তৰালকৈ উবেৰ চালকসকল, ব্লিংকিটৰ, ফ্লিপকাৰ্ট ব্যৱহাৰকাৰী, সেই যিসকল সাধাৰণ লোক, সেই সাধাৰণ লোকসকলৰ কিন্তু বিশেষকৈ তেওঁলোকৰ যথেষ্ট অসুবিধা হ'ব। যাৰ ফলত কিন্তু গুৱাহাটী মহানগৰীত যদি আজিৰ দিনটোত যদি এনেদৰে বন্ধ হৈ থাকে যথেষ্ট প্ৰভাৱ পৰিব কিন্তু বহু ক্ষুদ্ৰ ব্যৱসায়ী। সমান্তৰালকৈ ইতিমধ্যে সকলো জ্ঞাত যে গুৱাহাটী মহানগৰীত ইন্ধন নাই। এনেদৰে আপুনি চাওক, এনেদৰে ব্যক্তিসকল আহিছে আৰু সকলোৱে এনেদৰে বিমুখ কৰি এই স্থানৰ পৰা গুচি যাবলগীয়া হৈছে। সমান্তৰালকৈ যিসমূহ পেট্ৰল পাম্পত তেল আছে সেইসমূহত কিন্তু দীঘলীয়া শাৰী, সেই পৰিৱেশটো আমি কিছু সময় পাছতেই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম। কিন্তু কালিৰ দিনটোত কামৰূপ মহানগৰ জিলাৰ তৰফৰ পৰা কোৱা হৈছিল যে গুৱাহাটী মহানগৰীত ইন্ধনৰ যি ইন্ধন ক'তো কমা নাই, কিন্তু তাৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ প্ৰায়সমূহ স্থানত কিন্তু মোৰ পাছফালে আপুনি দেখিছে এইটো হৈছে জু ৰোডৰ এনাইল পেট্ৰল পাম্প। আৰু এইটো এনাইল পেট্ৰল পাম্প বৰ্তমান সময়ত বন্ধ কৰি দিয়া হৈছে বা তেওঁলোকে বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয়তো এই মুহূৰ্তলৈকে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই সংবাদ মাধ্যমত। হয়তো কিছু সময় পাছতে বা পৰৱৰ্তী সময়ত তেওঁলোকে সেই কথা সংবাদ মাধ্যমত অৱগত কৰিব যে কেতিয়াৰ পৰা ইন্ধন পাব বা এই ইন্ধনৰ নাটনি সাধাৰণ ৰাইজৰটো যথেষ্ট প্ৰভাৱ পৰিব বা এই ইন্ধন আজিৰ দিনটো ৰাখিব নে নাই সেয়া আমি পৰৱৰ্তী সময়ত গম পাম। কিন্তু এই মুহূৰ্তত তেওঁলোকৰ তৰফৰ পৰা বা এই যি ডিপু কৰ্তৃপক্ষৰ তৰফৰ পৰা কিন্তু তেওঁলোকে স্পষ্টভাৱে কোৱা নাই। কিছু সময় পাছতে হয়তো তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। কিন্তু মুঠৰ ওপৰত আমি যদি কওঁ, কেতিয়াবা যদি চিলিণ্ডাৰ নাটনি হয় তাৰ সমান্তৰালকৈ এইবাৰ সাধাৰণ জনতাই হাহাকাৰ কৰিবলগীয়া হৈছে। সেইটোৱেই হৈছে কালিৰ পৰা গুৱাহাটী মহানগৰীত পেট্ৰল ডিজেল কালিৰ পৰা নাইকিয়া হৈছে, যাৰ ফলত বৰ্তমান সময়ত সাধাৰণ লোকসকলে কিন্তু হাহাকাৰ কৰিবলগীয়া হৈছে। তৃষ্ণা, মই কিছু সময় পাছতে আমি গুৱাহাটী মহানগৰীৰ আন পেট্ৰল পাম্পসমূহৰ পৰিৱেশ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত জু ৰোডৰ পৰা দৰ্শকসকলক দেখাইছোঁ, জু ৰোডত এনেদৰে পেট্ৰল পাম্প বন্ধ কৰি দিয়া হৈছে, গাড়ীসমূহ এনেদৰে ৰখাই থোৱা হৈছে। এইসমূহ গাড়ীত পেট্ৰল ডিজেল নথকাৰ বাবে এইদৰে বন্ধ কৰি দিয়া হৈছে। আৰু কিছু সময় পাছতে গুৱাহাটী মহানগৰীৰ আন পেট্ৰল পাম্পসমূহত কেনেধৰণৰ ভিৰ বা গুৱাহাটী মহানগৰীৰ প্ৰায়সমূহ পেট্ৰল পাম্প কালি নিশাৰ পৰা তেওঁলোকে বন্ধ কৰি দিছে। আৰু যিকেইটা পেট্ৰল পাম্পত তেল আছে সেইসমূহত কেনেধৰণৰ পৰিৱেশ তৃষ্ণা কিছু সময় পাছতে আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম।